নমস্কাৰ, মোৰ নাম মল্লিকা বৰা। মই বৰ্তমান ঢকুৱাখানা GIIT ইনষ্টিটিউটৰ পৰা ADCA কোৰ্চটো সম্পূৰ্ণ কৰিছোঁ। মই প্ৰথমে HTMLৰ বিষয়ে ক'ব বিচাৰিছোঁ। HTMLৰ ফুল ফৰ্ম হৈছে হাইপাৰ টেক্সট মাৰ্কআপ লেংগুৱেজ। হাইপাৰ শব্দৰ অৰ্থ হৈছে বহুত, টেক্সট মানে আখৰ, মাৰ্কআপ মানে সংযুক্ত কৰা আৰু লেংগুৱেজ শব্দৰ অৰ্থ হৈছে ভাষা। বিভিন্ন ধৰণৰ HTML টেগ ব্যৱহাৰ কৰি আমি কিছুমান টেবুল ফৰ্ম প্ৰস্তুত কৰিব পাৰোঁ। HTML টেগসমূহৰ ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ ফৰ্ম প্ৰস্তুত কৰা হয়। HTMLত বহু ধৰণৰ টেগ থাকে। পেৰাগ্ৰাফৰ বাবে আমি পেৰাগ্ৰাফ টেগ ব্যৱহাৰ কৰিব পাৰোঁ। ফণ্টৰ কালাৰ চাইজৰ বাবে আমি ফণ্ট টেগটো ইউজ কৰোঁ। আৰু বহু ধৰণৰ টেগ HTMLত ব্যৱহাৰ কৰি আমি কিছুমান ফৰ্ম প্ৰস্তুত কৰিব পাৰোঁ। এতিয়া মই নাম্বাৰ ছিষ্টেমৰ বিষয়ে ক'ব বিচাৰিছোঁ। নাম্বাৰ ছিষ্টেমক 4টা ভাগত ভাগ কৰা হৈছে: ডেচিমেল নাম্বাৰ, অক্টেল নাম্বাৰ, হেক্সাডেচিমেল নাম্বাৰ, বাইনেৰী নাম্বাৰ। ডেচিমেল নাম্বাৰবোৰ হৈছে 0, 1, 2, 3, 4, 5, 6, 7, 8, 9। অক্টেল নাম্বাৰসমূহ হৈছে 0, 1, 2, 3, 4, 5, 6, 7। হেক্সাডেচিমেল নাম্বাৰবোৰ হৈছে 0, 1, 2, 3, 4, 5, 6, 7, 8, 9, A, B, C, D, E, F। আৰু বাইনেৰী নাম্বাৰ হৈছে 0 আৰু 1। নাম্বাৰ ছিষ্টেমত ডেচিমেলৰ পৰা বাইনেৰীলৈ কনভাৰ্ট কৰিব পৰা যায় আৰু অক্টেলৰ পৰা বাইনেৰী নাম্বাৰলৈও কনভাৰ্ট কৰিব পাৰোঁ। এতিয়া মই এক্সেলৰ বিষয়ে ক'ব বিচাৰিছোঁ। এক্সেল হৈছে এটা প্ৰগ্ৰাম য'ত ডাটা সংৰক্ষণ আৰু গণনা কৰা হয়। যোগ, বিয়োগ আৰু বিভিন্ন ধৰণৰ ফৰ্মুলা ব্যৱহাৰ কৰি আমি সহজে গণনা কৰিব পাৰোঁ। এক্সেলত চেলাৰী শ্বীট, মাৰ্কশ্বীট আদি প্ৰস্তুত কৰা হয়। এক্সেলত ফৰ্মুলা ব্যৱহাৰ কৰি আমি মিনিমাম উলিয়াবৰ কাৰণে মিনিমাম আৰু মেক্সিমাম ফৰ্মুলা ব্যৱহাৰ কৰোঁ। এক্সেলত GST, এভাৰেজ উলিয়াব পাৰি। ছাম ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি এক্সেলত বিভিন্ন ধৰণৰ ডাটাসমূহ যোগ কৰিব পাৰোঁ। আৰু এভাৰেজ ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি এখন মাৰ্কশ্বীট আৰু টোটেল নাম্বাৰৰ এভাৰেজ উলিয়াব পাৰোঁ। এক্সেলত বহুতো ফৰ্মুলা আছে। সেই ফৰ্মুলাবোৰ ব্যৱহাৰ কৰি আমি ডাঙৰ ডাটাসমূহ সহজে এক্সেলৰ জৰিয়তে উলিয়াব পাৰোঁ। এক্সেলত ছাম, ইফ, কাউণ্ট ফৰ্মুলা ব্যৱহাৰ কৰি আমি এখন টেবুলৰ বহুতো সংখ্যা একেলগে গণনা কৰিব পাৰোঁ। এক্সেলত সহজ পদ্ধতিত বহুতো সংখ্যা একেলগে সহজভাৱে গণনা কৰিব পাৰোঁ। ইয়াৰ উপৰিও এক্সেলত এখন মাৰ্কশ্বীটৰ পাৰ্চেণ্টেজ, সংখ্যাবোৰৰ পাৰ্চেণ্টেজ, এভাৰেজ আমি সহজে এক্সেলত ফৰ্মুলাৰ জৰিয়তে উলিয়াব পাৰোঁ। ধন্যবাদ।